হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ 14 নম্বৰ অধ্যয়ন পৰিসংখ্যা নামৰ চেপ্টাৰৰ পৰা অনুশীলনী 14.1ৰ প্ৰথম কুৱেশ্যনটো কৰিম, যিটো আমাৰ আগৰ ভিডিঅ'ত যিখিনি আমি মাধ্যৰ বিষয়ে আলোচনা কৰিছোঁ। এই মাধ্যৰ তিনিটা ফৰ্মুলা যে আছে, সেই ফৰ্মুলা তিনিটা লৈ প্ৰয়োগ কৰি আমি এই 14.1 অনুশীলনীৰ কুৱেশ্যনসমূহ সলিউশ্যনখিনি ওলাবৰ কাৰণে চেষ্টা কৰিম। তো পোনপ্ৰথমে চাচোন, প্ৰথম যে কুৱেশ্যনটো কি দিয়া আছে, প্ৰথম কুৱেশ্যনটো কি দিয়া আছে চাচোন। এদল ছাত্ৰই তেওঁলোকৰ পৰিৱেশ সজাগতাৰ কাৰ্যসূচীৰ অংশ হিচাপে এটা অঞ্চলত 20টা ঘৰত থকা উদ্ভিদৰ তথ্য ভিত্তিক অধ্যয়নত তলত দেখুওৱা তথ্যসমূহৰ সংগ্ৰহিত কৰিলে। প্ৰতিটো ঘৰতে থকা উদ্ভিদৰ মাধ্য উলিওৱা। এতিয়া ইয়াতে চোৱাচোন, পোনপ্ৰথমে চাব লাগিব যে ইয়াতে কি আছে, উদ্ভিদৰ সংখ্যাবিলাক দিয়া আছে, যিটো শ্ৰেণী অন্তৰালত দিয়া আছে 0 to 2, 2 to 4, 4 to 6, 6 to 8, 8 to 10, 10 to 12, 12 to 14। আৰু এই 0 পৰা 2 লৈকে যিগিলা উদ্ভিদ আছে এক ঘৰত আছে, 2টাৰ পৰা 4টালৈকে কেইটা আছে 2 ঘৰত আছে, 4টাৰ পৰা 6টালৈকে কেইটা আছে এক ঘৰত আছে, 6টাৰ পৰা 8টালৈকে কেইটা ঘৰত আছে 5 ঘৰত আছে। সেইবাবে মানে বাৰম্বাৰতাখিনি দিয়া আছে, আৰু এইটো কি শ্ৰেণী অন্তৰাল দিয়া আছে। তো ইয়াৰ পৰা তোমালোকে কি কৈছে, তোমালোকে মাধ্য উলিয়াবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰিবা আৰু কিয়। এতিয়া পদ্ধতি আমি কোনটো ব্যৱহাৰ কৰিম আৰু কিয় ব্যৱহাৰ কৰিম তাক আমাক লিখি দেখাব লাগিব, ঠিক আছে। এতিয়া পোনপ্ৰথমে আমি সলভ কৰিব কাৰণে চেষ্টা কৰিম। তো মই প্ৰথমে লিখি লওঁ, তোমালোকে চোৱা। এতিয়া আমি লিখি লৈছোঁ যিটো কিতাপৰ প্ৰশ্নৰ পৰা। এইখিনিতে প্ৰশ্ন যদি দিয়া আছে তোমালোকে চোৱা, ইয়াৰ পৰা মই বুজাই দি আছোঁ। এইটো যে শ্ৰেণী অন্তৰালখিনি, এইখিনি শ্ৰেণী অন্তৰাল লিখিছোঁ, আৰু এইটো ঘৰৰ সংখ্যাটো এইটো FI বুলি ধৰিব পাৰি, কাৰণ FI মানে হ'ল বাৰম্বাৰতা। সেইখিনি মই এতিয়া লিখি লৈছোঁ চোৱাচোন। এতিয়া আমি ইয়াতে যে লিখি লৈছোঁ শ্ৰেণী অন্তৰালত, ঠিক আছে। এতিয়া আমি ইয়াৰ পৰা আমি ওলাব লাগিব শ্ৰেণী সূচক। এতিয়া আমি শ্ৰেণী সূচক ওলোৱা যিটো ফৰ্মুলা মই আগৰ ভিডিঅ'টো যিটো মই বুজাই দিছোঁ, অৰ্থাৎ শ্ৰেণী অন্তৰালত যিটো উচ্চসীমা আৰু নিম্নসীমা আছে, সেই উচ্চসীমা আৰু নিম্নসীমাটো প্লাছ কৰি, মানে কি এই যে শ্ৰেণী অন্তৰালত দুটা যে সংখ্যা দি আছে, সেই সংখ্যা দুটাক যোগ কৰা। প্ৰথমে 0 আৰু 2 যোগ কৰিলে কিমান 2 থাকিব, আৰু সেই 2ক আকৌ 2ৰে হৰণ কৰা তোমাৰ কিমান হ'ব 1 হ'ব, হয়নে নাই। তো অৰ্থাৎ এই যে প্ৰথম কিমান হ'ল 1 হ'ল, আকৌ 2 আৰু 4 যোগ কৰা কিমান হ'ল 6, 6ক 2 ভাগ কৰা কিমান থাকিল 3, আকৌ 4 আৰু 6 কিমান হয় 10, 10ক 2 ভাগ কৰা কিমান থাকে 5, 6 আৰু 8ক যোগ কৰা 6তে কিমান হ'ব 14, 14ৰ আধা কিমান হ'ব 7, 8 আৰু 10ক পূৰণ কৰিলে কিমান যোগ কৰিলে কিমান হ'ব 18, 18ৰ 2 ভাগ কৰিলে 2 দি হৰণ কৰিলে কিমান হ'ব 9, 10 আৰু 12 যোগ কৰিলে কিমান হ'ব 22, 22ৰ 2 ভাগ কৰিলে কিমান হ'ব 11, অ'কে। আৰু 12 আৰু 14 যোগ কৰিলে কিমান হয় 26, 26ক 2 দি হৰণ কৰিলে কিমান হ'ব 13। আৰু এটা কথা ধ্যান দিয়াচোন, বস্তুখিনি এটা চিমিলাৰিটি আছে, তাৰ এটা মিল এটা আছে। যেনেকুৱা এই শ্ৰেণী অন্তৰালৰ যিটো উচ্চসীমা পৰা যদি আমি নিম্নসীমাটো বিয়োগ কৰি দিওঁ, অৰ্থাৎ 2ৰ পৰা যদি 0 বিয়োগ কৰিলে কিমান থাকিব 2, সেই দুটো চোৱাচোন। এই প্ৰথম যিটো শ্ৰেণী সূচক পাবা তাৰ লগত 2 2 প্লাছ কৰি চোৱা। 1ৰ লগত 2 যোগ কৰিলে কিমান 3, 3ৰ লগত 2 যোগ কৰিলে কিমান 5, 5ৰ লগত 2 যোগ কৰিলে কিমান 7, 7ৰ লগত 2 যোগ কৰিলে কিমান 11, এই 9, 9ৰ লগত 2 যোগ কৰিলে কি হ'ব 11, 11ৰ লগত 2 যোগ কৰিলে কি হ'ব 13। মানে এই যে শ্ৰেণী অন্তৰালৰ যিখিনি মাজত যিখিনি হাইট, যিখিনি দৈৰ্ঘ্য থাকিব, সেই দৈৰ্ঘ্যখিনি আমাৰ এই যে এক্সআই প্ৰথম যিটো পদ পাম সেই পদৰ লগত যোগ হৈ যাই থাকিব, ঠিক আছে। আশা কৰোঁ তোমালোকে বুজিছা বুলি। নেক্সট আমাৰ যিটো ইয়াতে যে মই যেতিয়া লিখি লৈছোঁ যে যিহেতু গছৰ সংখ্যা আৰু ঘৰৰ সংখ্যাৰ মানবোৰ সৰু, এই যে ঘৰৰ সংখ্যা আৰু গছৰ সংখ্যা যে মানবিলাক আমি পাইছোঁ, এইটো এটা, আৰু এইটো ঘৰৰ সংখ্যা মানে বহুত সৰু, চ' দুটা ঘৰে আছে, আৰু ইফালে মানগিলাতে এই হায়েষ্ট 6হে আছে। তো সেইকাৰণে আমি কি প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰিম, বা সেইবাবে এইটো ব্যৱহাৰ কৰি আছোঁ। এতিয়া আমি এই দুটা পূৰণ কৰিলে সৰু সংখ্যা পাম। চাওচোন, যিটো FI আৰু X দুটা পূৰণ কৰিলে ইয়াতে FI X পাম। তো 1 × 1 মানে 1 1 গুণ কিমান হ'ব 1, 2 পূৰণ 3, 2 3 গুণ কিমান 6, পিছত 1 পূৰণ 5, 1 5 গুণ কিমান 5, 5 পূৰণ 7, 7 5 গুণ কিমান হয় 35, 6 পূৰণ 9, 6 9 গুণ কিমান হয় 54, 54, 2 পূৰণ 11, 2 11 কিমান হয় 22, 3 পূৰণ 13 কিমান 3 পূৰণ কিমান 39। তো চোৱাচোন, বেছি ডাঙৰ এটা সংখ্যা পোৱা নাই, ঠিক আছে। সবতকৈ ডাঙৰটো হ'ল 54 পাইছোঁ। তো এইখিনি যোগ কৰোঁতে আমাৰ অসুবিধা নহয়। তো
সেইভাবে আমি যে সাম অফ এই যে চিম্বলটো দিলোঁ এইটো হ'ল সিগমা যেটো যেটো যোগফল কি হৰ এফ আই এক্স আইৰ এফ আই আৰু এক্স আইৰ আচ্ছা এইখিনি যোগ কৰিলে তুমি যোগ কৰি চাচোন যোগ কৰি কিমান পাবা 162 কিমান পাবা 162 আশা কৰোঁ তোমালোকে বুজিছা বুলি ঠিক আছে এইখিনি আমি 162 পালোঁ আৰু এই যে এফ আই যে আছে এফ আইখিনি যোগ কৰিব লাগিব এতিয়া আমি এফ আইখিনি যোগ কৰি চোৱাচোন এইখিনি গোটেইটা যোগ কৰিলে তুমি কি পাবা সাম অফ যেটো সিগমা এফ আইৰ মান কি পাম 20 ওকে পাই গেলো এতিয়া আমি এই দুটা মান পাই গেলো এতিয়া আমি প্ৰত্যক্ষ পদ্ধতিটো ফৰ্মুলা আছে সেই ফৰ্মুলাটো প্ৰয়োগ কৰি আমি এটা কোৱেশ্চনটো সলভ কৰাৰ কাৰণে চেষ্টা কৰিম ঠিক আছে গাইস এটা চোৱা আমি লিখি লৈছো মাধ্য যেটো ফৰ্মুলাটো প্ৰত্যক্ষ পদ্ধতিৰ দ্বাৰা এই ফৰ্মুলাটো হ'ল সিগমা এফ আই এক্স আই ডিভাইডেড বাই সিগমা এফ আই তো ইয়াতে সিগমা এফ আই এক্স আই কিমান আছে 162 এটা পাতি দিলো 162 আৰু এফ আই কিমান পাইছো সিগমা এফ আই কিমান আছে 20 তো এই 20 দিয়ে 62 যদি হরণ করলে আমি উত্তরখিনি পাই যাম তো প্রথমে আমি 2 এর হরণ করি দাও কাটাকাটি করে দাও অলপমান ধরা এইটো কাটি 2 এর কাটিলে কিমান 10 বার যায় ইয়াতে 2 এর কাটিলে কিমান 8 বার ইয়াতে কিমান যায় 1 বার কিমান পালো 81/10 আচ্ছা এই যে 10 এর এনকে হরণ করলে কি এইটো এক ঘর কতক্ষণ বাদ দিলে হল 8.1 ঠিক আছে এই 8.1 তো আমি কি পালো মাধ্য পাই গেল এই কোশ্চেনটো এটাকে দিয়ে লিখি দিলে হল এটাকে মাধ্য হল 8.1 ঠিক আছে গাইস আশা করি তোমালোকে বুঝিছা এইখিনিতে আমার এই 14.1 অনুশীলনী প্রথম কোশ্চেনটো সমাপ্ত হল এতিয়া আমি দ্বিতীয় নম্বৰ কোশ্চেনটো কৰিম চাও কিতাপত কি কোশ্চেনটো দিয়া আছে চোৱাচোন কোশ্চেন নম্বৰ 2 কি দিয়া আছে এটা ফেক্টৰী 50 জন কৰ্মিক মানে শ্ৰমিক আৰু কৰ্মিক একে কথা যে দৈনিক দিন পাৰিশ্ৰমিক হল আৰু তাৰ যেটো ধৰকখিনি লিখা আছে চোৱাচোন দৈনিক যেটো 100 পৰা 200 120 পৰা 140 140 পৰা 160 160 পৰা 180 180 পৰা 200 এই যে শ্ৰেণী অন্তৰালখিনি দিয়া আছে ইয়াৰ লগত কৰ্মিকৰ সংখ্যা মানে এই এনেকুৱা ধৰণৰ কৰ্মিক কিমানজন আছিল 12 জন আছিল 14 জন আছিল 8 জন আছিল 6 জন আছিল 10 জন আছিল মানে এই যে কোৱেশ্চনটো বুজিছানে কোৱেশ্চনটো আছে ফেক্টৰীতে 50 জন কৰ্মীয়ে কাম কৰিছিল ঠিক আছে তাৰ যে যেটো কিমান টকাকৈ দিব লাগিব মানে কি 12 জন শ্ৰমিক এনেকুৱা আছে যেটো 100 টকা পৰা 120 টকাকৈ মানে পাৰ ডে মানে স্যালাৰি দিব লাগে অৰ্থাৎ মানে দিনৰ হাজিৰাটো পৰে আৰু 14 জন আছে যেটো 120 পৰা 140 লৈকে হাজিৰা দিব লাগে 8 জন আছে যেটো 140 পৰা 160 লৈকে হাজিৰা দিব লাগে আৰু 6 জন আছে যেটো 160 টকাৰ পৰা 180 টকা ভিতৰত হাজিৰা দিব লাগে আৰু 10 জন আছে যেটো 180 পৰা 200 টকাকৈ হাজিৰা দিব লাগে ঠিক আছে এতিয়া উপযুক্ত পদ্ধতি ব্যৱহাৰ কৰি আমি ফেক্টৰীটো শ্ৰমিকৰ মাধ্য দৈনিক পৰিশ্ৰমিক নিৰ্ণয় কৰিব লাগে এটা আমি কি লাগে মাধ্য ওলাব লাগে ঠিক আছে এতিয়া উপযুক্ত পদ্ধতি আমি যে চাব লাগিব যে কোনটো পদ্ধতি এই কোৱেশ্চনৰ কাৰণে সুটেবল হয় কোনটো পদ্ধতি আমি এই কোৱেশ্চনত লগালে আমাৰ সহজতে উত্তৰ দিব পাৰিম যাতে আমাৰ আমনিদায়ক নালাগে আৰু জানে ধুনীয়াকৈ এনসাৰটো ওলাব পাৰো তাৰ কাৰণে আমি এটা নিজে চুজ কৰিব লাগিব এই মাধ্য ওলোৱা তিনটা পদ্ধতি যে আছিল প্ৰত্যেক পদ্ধতিৰ লগতে তিনটা ফৰ্মুলা তৈয়াৰ কৰা হৈছিল সেই ফৰ্মুলাখিনি এতিয়া লগাব লাগিব চাব লাগিব আমি কোনটো ফৰ্মুলা লাগে ঠিক আছে এতিয়া আমি প্ৰথমে লিখি লওঁ সোয়া এতিয়া প্ৰথমে আমি লিখি লৈছোঁ যে শ্ৰেণী অন্তৰালটো 100 পৰা 120 টকা পোৱা কেজন আছিল 12 জন সেই মতে আমি এই যে বাৰম্বাৰতাখিনি কিতাপৰ পৰা লিখি ললোঁ আৰু শ্ৰেণী অন্তৰালটো লিখি ললোঁ এতিয়া আমাৰ ওলাব লাগে প্ৰথমে এক্স আই এটা যে এক্স আই যে ওলাব লাগে এক্স আই ওলোৱা তোমালোকে জানা নাই এক্স আই মানে কি শ্ৰেণী সূচক এতিয়া শ্ৰেণী সূচকটো কৰিব পাৰাম এই যে শ্ৰেণী অন্তৰাল যে আছে শ্ৰেণী অন্তৰালৰ যে দুটা উচ্চ সীমা আৰু নিম্ন সীমা আছে দুটা যোগ কৰি দিলে হ'ল যে 100 আৰু 120 দুটা যোগ কৰিলে কিমান হ'ব 220 ঠিক আছে এতিয়া 220ক আমি হৰণ কৰিব লাগিব ঠিক আছে তোমালোকক মই এটা দেখাই দি আছোঁ মানে ইফালে আছে কি নিশ্চয় আছে 100 আছে আৰু এইটো উচ্চ সীমা কিমান আছে 120 দুটা যোগ কৰিলে কিমান হ'ব 220 তো এই 220ক যেতিয়া আমি হৰণ কৰিম 2 এৰে কিমান পাম 110 পাম হয় না নাই এই 110 টো প্ৰথম যেটো এক্স আই পালো কিমান পালো এইটো 110 আশা কৰোঁ তোমালোকে বুজিছা বুলি এতিয়া চাব লাগিব যে এটা ডাইৰেক্টলি তুমি চোৱা এটা ফৰ্মুলা প্ৰয়োগ কৰিম এই যে 120 আৰু 140 120 আৰু 140 দুটা যোগ কৰি কিমান হ'ব 260 এটা 260ক 2 এৰে হৰণ কৰা 2 হৰণ কৰিলে 1 3 0 130 হ'ল অলপমান কথাটো বুজিবা এটা যে কৈছে যে এক্স আই আৰু এই দুটা এক্স আই চোৱা ইয়াৰ পৰা ইয়ালৈ কিমান দূৰত্ব আছে 110 পৰা 130 লৈ যাওঁতে কিমান লাগিব আমাৰ 20 লাগে হয় না নাই এই 20 খিনি আছে না নাই এতিয়া যে চাইছে দূৰত্বখিনি 110 পৰা 130 লৈ যাওঁতে আমাৰ 20 লাগে মানে 20 ঘৰ প্লাস হৈ আছে তো চোন এইটো শ্ৰেণী অন্তৰাল আছে 100 আৰু 120 তো 120 ৰ পৰা যদি আমি 120 ৰ পৰা যদি 100 বিয়োগ কৰি দিওঁ কিমান পাম আমি 20 পাম নে আকৌ এইটো চা এইটো চাওঁচোন এতিয়া
140 পৰা যদি আমি 160 বিয়োগ কৰি দিওঁ 160 বিয়োগ কৰি কিমান 20 পাম নে অৰ্থাৎ কি ইয়াৰ যিটো শ্ৰেণীৰ দৈৰ্ঘ্য যিটো শ্ৰেণীৰ যিটো হাইট সেই হাইটটো কিমান আছে 20 তো গতিকে এই x প্ৰথম পদৰ লগত 20 কৰি যোগ কৰি যোৱা এইটো লগত প্ৰথম 20 কৰি যোগ কৰিলে কিমান হ'ল 130 আকৌ ইয়াৰ লগত 20 যোগ কৰিলে কিমান হ'ব 150 নেক্সট 120 যোগ কৰা 170 নেক্সট যোগ কৰা 20 190 ঠিক আছে চাওঁচোন এইটো প্ৰচেছটো হৈছে নে নাই লাষ্টত মই প্ৰমাণ কৰি চাওঁ যে ইয়াতে কিমান আছে 180 আছে আৰু ইফালৰ ওপৰত কিমান আছে 200 ঠিক আছে গাইজ এতিয়া এই 180 আৰু যে 200 যে আছে আমি এইখিনি এতিয়া কি কৰিম চোৱা যোগ কৰিলে কিমান হ'ব 380 হ'ব ঠিক আছে এতিয়া 380 ক 2 এৰে হৰণ কৰা 2 এৰে হৰণ কৰিলে 3 ভিতৰত একবাৰ যায় আৰু থাকিল গেল 1 এটা দিলে 18 18 ভিতৰত 9 বাৰ যায় এটা থাকিল এটা কিমান থাকিল 0 মানে 190 যে হৈছিল না গম পালা নে 1 সেকেন্ড কে ওলাই অৰ্থাৎ প্ৰথমে তুমি ধুনীয়াকৈ চাই ল'বা যে শ্ৰেণী অন্তৰাল যিটো দৈৰ্ঘ্য যিটো হাইট দিয়া আছে সেই হাইটখিনিৰ প্ৰয়োগ কৰি আমি এক্সআইৰ বাকী মানবিলাক ওলাব পাৰিম প্ৰথমে তুমি শ্ৰেণী অন্তৰালৰ উচ্চ সীমা আৰু নিম্ন সীমা দুটা প্লাস কৰিবা প্লাস কৰি 2 এৰে হৰণ কৰিবা যিমান পাবা সেইটো এক্সআইৰ প্ৰথম মানটো হ'ব ঠিক আছে গাইজ এইটো মানটো হোৱাৰ পিছত নেক্সট টাইমত কি কৰিব লাগিব এটা নেক্সট টাইমত কি কৰিব লাগিব সেই যে এক্সআইৰ যি মানটো আছে সেই মানখিনি কি কৰিব লাগিব যেটো তুমি চাবা যে শ্ৰেণীৰ যেটো উচ্চ সীমা আৰু নিম্ন সীমা যোগ কৰাৰ পিছত তোমাৰ যিখিনি গ্যাপছ আছে যিখিনি দূৰত্ব আছে যেটো হাইট আছে সেই হাইটখিনি ইয়াতে প্লাস কৰি দিলে হ'ল মানে ইয়াৰ যেটো দূৰত্ব তুমি 20 কৈ বাঢ়ি গৈছে তো ইয়াতো 20 কৈ বাঢ়াই গৈ থাকিলে হ'ল এটো এক্সআই পাই যাবা এতিয়া আমি এক্সআই চালো যে বহুত ডাঙৰ ডাঙৰ সংখ্যা আৰু এফআই ডাঙৰ ডাঙৰ সংখ্যা যদি আমি প্ৰত্যক্ষ পদ্ধতি লগাও তেনেহলে আমি এফআই ইনটু এক্সআই কৰিব লাগিব তেনেহলে 12 দি 110 পূৰণ কৰিব গলে এটো এটা আমনিদায়ক পদ্ধতি হ'ব সেই কাৰণে কি কৰি আমি প্ৰত্যক্ষ পদ্ধতি নলগাও কিয় নলগাও কাৰণ প্ৰত্যক্ষ পদ্ধতি লগালে ইয়াতে যিখিনি এফআই আৰু এক্সআইৰ যিখিনি মান আছে এই মানখিনি ডাঙৰ ডাঙৰ মান তো গতিকে সেইখিনি আমাৰ ষ্টুডেন্টৰ বা আমি নিজে যেতিয়া পূৰণ কৰি পেলাই যেতিয়া এফআই আৰু এক্সআই যেতিয়া পূৰণ কৰি সংখ্যাবিলাক লিখিম তেতিয়া আমাৰ এটা আমনিদায়ক প্ৰচেছ হ'ব বা পদ্ধতি হ'ব সেই কাৰণে আমাৰ অসুবিধা হয় সেই কাৰণে আমি চালো যে এই এক্সআই আমি জানো যে এফআইৰ মানটো আমি কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰো অকল আমি এই এক্সআইৰ মানটোহে চেঞ্জ কৰিব পাৰিম তো গতিকে আমি এক্সআইৰ মানটো যাতে আমি সৰু কৰিব পাৰো তাৰ কাৰণে আমি এটা প্ৰচেছ লওঁ তাৰ কাৰণে আমি কি এক্সআইৰ পৰা আমি কি ওলাম ডিআই ওলাম আচ্ছা এই ডিআই ওলোৱা প্ৰচেছ কি এই ডিআই ওলাব গ'লে আমি চাব লাগিব এই এক্সআইৰ মান কেইটা আছে চাব এটা দুটা তিনটা চাৰিটা পাঁচটা আছে তেনেহলে কি কৰিব লাগিব এই পাঁচটা যে মান আছে মানে আমাৰ যে ফৰ্মুলা যে আছিল তোমালোকে তো অলৰেডি গম পাইছাই যেটো পাঁচটা আছে যেটো আমাৰ ফৰ্মুলাটো আছিল কি n plus 1 divided by 2 যদি অযুগ্ম সংখ্যা হয় গতিকে এটা অযুগ্ম সংখ্যা আছে তেনে n plus 1 n এর মান কিমান 5 5 plus 1 divided by 2 কিমান হল 6 6 ক যদি 2 এর হরণ করে কিমান থাকিব 3 তো 3 ঘর 3 নম্বৰ ঘরটো আমি a বুলি ধৰিলাম এক ঘর দুই ঘর 3 নম্বৰ ঘরটো কি বুলি কম এটো আমি কি বুলি ধৰিলাম a ঠিক আছে এই 150 কি বুলি লম a বাস এটা আমি di ওলাব লাগে di ওলাব মানে কি হ'ব লাগিব এই যে xi যেটো প্ৰথম যে পদ আছে এইটো ফৰ্মুলাটো লিখি লিছো যে di ওলাবৰ কাৰণে ফৰ্মুলা কি xi minus a আচ্ছা এই xi প্ৰথমটো কিমান আছে 110 তাৰপিছত মাইনাস কৰিব লাগে কিমান 150 কিমান থাকিব -40 ওকে তোমরা বুজিছা না নাই এইভাবে যে আমাৰ যে মানটো ওলালো যেটো কিমান হল -40 নেক্সট কিমান আছে আকৌ di ওলাব গলে xi minus a হয় না নাই নেক্সট xi টো কিমান 130 তাৰপিছত 150 বিয়োগ কৰি কিমান থাকিব 20 -20 মাইনাস কিমান থাকিব 20 আচ্ছা আকৌ যদি di ওলাব যাও তেনেহলে xi কিমান আছে 150 তাৰপিছত 150 বিয়োগ কৰিলে কিমান থাকিব 0 এটো কি 0 হ'ব সদায় ধ্যান ৰাখিবা যেটো আমি a বুলি ধৰি লম ঠিক আছে যেটো বিভাজিত মাধ্য বুলি ধৰি লম সেই মাধ্যৰ পুনে পুনে যেটো di থাকিব এটো সদায় 0 হ'ব ঠিক আছে গাইস এখিনি যদি শুদ্ধ হৈছে তেনেহলে তোমাৰ ভাবিবা যে তোমাৰ প্ৰচেছখিনি শুদ্ধ হৈ আছে নেক্সট এটো কিমান আছে 71 মানে কি তুমি যদি di ওলাব যোৱা 100 যেটো আমাৰ 70 আছে কি xi মান তাতে মাইনাস কৰা লাগে এর মান কিমান 150 কিমান থাকি গ'ল 20 থাকি গ'ল ঠিক আছে নেক্সট এখন 90 আছে না নাই তো di ইকুয়াল কিমান আছে 190 minus 150 150 কিমান থাকিব 40 থাকিব কিমান 40 আকা করে বুঝিছা এতিয়া আপনার একটা গেম এটা চোৱা কিভাবে বস্তুখিনিৰ লগত সিমিলারিটি আছে কিভাবে মিল আছে প্ৰথমটো 40 আছে নেক্সট 20 কমিছে আকৌ নেক্সট 20 কমিছে 0 পালো আকৌ 20 বাঢ়িছে আকৌ 20 বাঢ়িছে অৰ্থাৎ কি যেটো মাইনাসৰ পৰা প্লাসৰ লৈকে গতি কৰিছে কিন্তু গ্যাপসটো কিমান আছে 20 কৈ আছে দেখা পালো যে এইখিনি যেটো আমি যদি এফআই ডিআই কৰি দাও তথাপি এই যে ডিআই ৰ মানখিনি ডাঙৰ ডাঙৰ আছে 40 ৰ লগত পূৰণ কৰিব লাগে 12 ৰে এটো এটা আমনিদায়ক প্ৰচেছ হৈ আছে তো গতিকে ইয়াতকে আৰু সৰু কৰিব পাৰো নেকি হয় আমি কৰিব পাৰিম অৰ্থাৎ আমি এই ডিআই ক আমি ইউআই লৈকে কনভাৰ্ট কৰিম মানে ইউআই ইকুৱেল ডিআই বাই এইচ এতিয়া এই যে এইচ টু মানে কি এই যে গুটেটা যে মানখিনি আছে এই মানখিনি চোৱাচোন এনেকুৱা কিছু এটা সংখ্যা আছে নেকি যেটো সংখ্যাৰে গুটেকেইটা আমি নাম্বাৰক আমি হৰণ কৰিব পাৰো
ঠিক আছে গাইজ এতিয়া সেই মানখিনি চাব লাগিব যে এইটোক আমি 20 দি হৰণ কৰিব পাৰোঁ এইটো 20 দি কৰিব পাৰোঁ 0ক 20 দি কৰিব পাৰোঁ 20ৰে 20 দি কৰিব পাৰোঁ 40 কৰিব পাৰোঁ তোমালোকে আকৌ এই হাইটটো তুমি 2 ল'ব পাৰা 5 ল'ব পাৰা 4 ল'ব পাৰা তোমাৰ ইচ্ছা যিটো সংখ্যা দি তোমাৰ হৰণ যায় যিটো সংখ্যা দি তুমি হৰণ কৰোঁতে সুবিধাজনক প্ৰয়োগ ভাবা আৰু কুৱেশ্যনখিনি যাতে একেবাৰে সৰু সৰু মান পোৱা যায় যাতে ভগ্নাংশত নাহে আকৌ ঠিক আছে সেইখিনি কথাখিনি মাইণ্ডত ৰাখি তাৰপিছত তুমি সেই এইজটো মানে হাইটটো ওলাই ল'বা এতিয়া আমি ইয়াতে হাইটটো মেছেজ যে গোটেইটা সংখ্যা আমি 20ৰে হৰণ কৰিব পাৰোঁ তো গতিকে আমি এইজৰ মান ল'ম কিমান 20 ঠিক আছে গাইজ এতিয়া চোৱা এই ইউ আই ওলোৱা ফৰ্মুলা কি ইউ আই ফৰ্মুলা হ'ল DI/H ঠিক আছে এতিয়া এই ইউ আই যে প্ৰথমটো কিমান আছে 40 আছে না 40 আছে না DI -40 ইয়াক যদি এইচ কিমান 20 দি হৰণ কৰিলে কিমান হ'ব 0 কেনচেল হ'ব 2ৰে কিমান যায় 2 বাৰ যায় তো কিমান পালোঁ -2 যদি কিমান পালোঁ -2 যতন কিমান এটা সৰু সংখ্যা পাই গ'লোঁ আচ্ছা এইটো কিমান আছে যেটো DI মান আছে -20 হৰণ কৰিব লাগিব 20 ৰে কাটি গ'ল কিমান হ'ব -1 নেক্সট অপশ্যন 0 দি যদি কোনো এটা সংখ্যা হৰণ কৰা অৰ্থাৎ এই যে 0 আছে 0 দি যদি তুমি 20ক হৰণ কৰা কি হ'ব 0 হ'ব নেক্সট চোৱাচোন নেক্সট যেটো মানটো কিমান আছে তোমালোকে চাব লাগিব যে এটা 20 আছে আচ্ছা 20ক যদি 20ৰে হৰণ কৰা আমাৰ ক্লাছ 8 কিমান 20 তো একবাৰ 1 হ'ব 40 তো 20 কেবাৰ যায় 2 বাৰ যায় পাই গ'লানে চাচোন এই যে ইউ আইৰ মানখিনি কিমান সৰু সৰু এটা যদি এফ আই মানখিনিৰ লগত আমি পূৰণ কৰি দিওঁ ইমান এটা আমনি নালাগে যিখিনি আমাৰ এই ডি আইৰ লগত কৰিলে বা এক্স আইৰ লগত কৰিলে যিখিনি আমনি লাগিলা হয় ঠিক আছে গাইজ এতিয়া আমি এই দুটা কুৱেশ্যনত এই দুটা যে এফ আই আৰু ইউ আই দুটা পূৰণ কৰিম এতিয়া হ'ব এফ আই ইউ আই ঠিক আছে এতিয়া এই 12ৰ লগত 2ৰে পূৰণ কৰিলে কি হ'ব 12 দুগুণ 24 লিখিলোঁ প্লাছ মাইনাছ কি হ'ল মাইনাছ নেক্সট কি হ'ল 14ৰ লগত 1 পূৰণ কৰিলে কি হ'ব 1 দুগুণ 14 মাইনাছ আছে -3 দি দিলোঁ 0ৰ লগত 8ৰে পূৰণ কৰিলে কি হ'ব 0 হ'ব 6ৰ লগত 1ৰে পূৰণ কৰিলে হ'ব 6 আৰু 10ৰ লগত 2 দি পূৰণ কৰিলে 20 আশা কৰোঁ এইখিনি বুজিছা এতিয়া আমি কি কৰিব লাগিব যে এইখিনিত আমি ওলাব লাগিব যে সাম অফ এফ আই ইউ আই এতিয়া ইয়াতে চাব লাগিব যে ঋণাত্মক সংখ্যা কিমান আছে ঋণাত্মক সংখ্যা আছে আমাৰ ইয়াতে 24 আৰু 14 দুটা যোগ কৰি চোৱা 8 ইফালে 3 38 পালোঁ আমি মাইনাছ আৰু ইফালে কিমান 26 20 আৰু 6 কিমান 26 হ'ল 38ৰ পৰা 26 বিয়োগ কৰিলে ইয়াতে থাকিল 2 ইয়াতে থাকিল 1 12 হ'ল কিমান হ'ল 12 কিন্তু ইয়াত থাকিব মাইনাছত কাৰণ কি 32 ডাঙৰ আছিল তো গতিকে -12 পালোঁ -12 অ'কে গাইজ এতিয়া -12 পালোঁ এফ আই ইউ আই আৰু আমাৰ লাগে কি এফ আই লাগে হয়নে নাই তো সাম অফ এফ আই আমি কিমান পাব লাগিব এফ আই আমাৰ মান কিমান আছে এফ আই মান আছে কেইজন আছে কৰ্মী কিমান আছে 50 জন ঠিক আছে গম পালা এতিয়া এইখিনি তোমালোকে বুজিব লাগিব যে কিভাবে কোনটো সময়ত কেনেকুৱা কুৱেশ্যনৰ কণ্ডিশ্যন আহিলে আমি কোনটো পদ্ধতি ইউজ কৰিম সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে এতিয়া এইখিনিটো গম পালা এতিয়া আমি যেটো 3 নম্বৰ পদ্ধতি মানে তিনটা ষ্টেপ কৰিছোঁ কাৰণে 3 নম্বৰ পদ্ধতি এতিয়া 3 নম্বৰ পদ্ধতিটো কি আছিল যে সেই পদ্ধতি মই এতিয়া লিখিম ঠিক আছে গাইজ এতিয়া সব আমি লিখি লৈছোঁ যেটো তৃতীয় যেটো ফৰ্মুলাটো লগাব ধাপ বিচ্যুতি পদ্ধতি ঠিক আছে এতিয়া প্ৰথমে আমি এৰ মানটো কিমান লৈছিলোঁ ইয়াতে 150 আচ্ছা নেক্সট আমাৰ যেটো মান আছে সাম অফ এফ আই ইউ আই এটা সাম অফ এফ আই ইউ আই কিমান আছে -12 ওকে গাইজ সাম অফ এফ আই কিমান আছে 50 আৰু এইজটো কিমান আছিল হাইটটো চোৱাচোন এইটো হাইটটো কিমান আছে 20ৰে হৰণ কৰিছিল না গোটেইটা তো এইজ কিমান হ'ল 20 তো এইখিনি মান আমি এই ফৰ্মুলাত বহাই দিলে হ'ল ঠিক আছে গাইজ মই এইখিনি সাইডতে কৰি দিওঁ তো এৰ মান কিমান আছে 150 প্লাছ ব্ৰেকেট দিছে অৰ্থাৎ কি সাম অফ এফ আই ইউ আই তো সাম অফ এফ আই ইউ আই মান কিমান আছে -12 ডাইৰেক্ট পাতি দিওঁ ন -12 আৰু তলত কি আছে সাম অফ এফ আই কিমান আছে 50 ইনটু এইচ কিমান আছে 20 বাস এটা সলভ কৰিব লাগে তো গতিকে প্ৰথমে আমাৰ এইটো 150 থাকক প্লাছ চিনটো প্লাছ চিনে থাকক এতিয়া আমি কি কৰিব লাগিব যে এই ব্ৰেকেটটো খুলি দিব লাগিব মানে -12 থাকিব ওপৰত তলত থাকিব 50 ইনটু কিমান 20 এই 0 কাটি দিলোঁ ইমান থাকি গ'ল 150 প্লাছ আৰু ইফালে তোমাৰ এই 2ৰে এইটো লগত পূৰণ কৰি দিয়া 2 বাৰং কিমান হ'ব 24 -24 হৈ গ'ল এই 2ৰে 12 পূৰণ কৰিলোঁ 2 বাৰং 24 তলত থাকিল 5 এতিয়া আমি এইটো যদি হৰণ কৰোঁ হৰণ কৰিলে কিমান পাম এইটো 150 থাকক এইটো প্লাছ মাইনাছ মাইনাছ হৈ গ'ল এতিয়া 5ৰে যদি আমি 24 হৰণ কৰিম কিমান পাম আমি 4.8 হৰণ কৰি তোমালোকে চাবা দেই আশা কৰিছোঁ তোমালোকে হৰণখিনি পাৰা বুলি মই ধৰি লৈছোঁ ঠিক আছে গাইজ এতিয়া নেক্সট এই 150ৰ পৰা 4.8 বিয়োগ কৰিলে কিমান পাবা 145.2 এইখিনি টকা বুলি লিখি দিলে হ'ল বাস এইখিনি আমি পাই গ'লোঁ এইখিনি আমাৰ মাধ্য আছিল ঠিক আছে এতেকে মাধ্য 145.2 টকা মানে ইমান টকা কৰি দিব লগা হৈ আছে ঠিক আছে গোটেইটা ষ্টুডেণ্টৰ কৰ্মচাৰী যিবিলাক কাম কৰি আছে ঠিক আছে গাইজ এই চাই লোৱা একবাৰ ভালকৈ লিখি লোৱা ঠিক আছে ইয়াৰ পৰা পোষ্ট কৰি লিখি লোৱা
নেক্সট এইখিনি লিখা বাছ এইখিনিতে আমাৰ ভিডিঅ'টো আজি দ্বিতীয় নম্বৰ কুৱেশ্যনটো সমাপ্ত হ'ল। তৃতীয় নম্বৰ কুৱেশ্যনটো কৰিম।